নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ অসমীয়া পাঠ্যপুথিৰ 4 নম্বৰ পাঠ জনমভূমি এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে মন দি চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্নৰ উত্তৰসমূহ। ইয়াত 3 নম্বৰ প্ৰশ্নটোত দিছে উত্তৰ দিয়া। ক নম্বৰটোত হৈছে কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? উত্তৰ কবিয়ে আইৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। খ নম্বৰটো হৈছে কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষৰ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে? উত্তৰ কবিৰ ভাগৰুৱা আত্মাই আইৰ কোলাত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। গ নম্বৰটো হৈছে কবিয়ে পখী হৈ ক'ত বাহ ল'ম বুলি কৈছে? উত্তৰ কবিয়ে পখী হৈ ওখ বেৰিখত বাহ ল'ম বুলি কৈছে। ঘ নম্বৰটো হৈছে কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে? উত্তৰ কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুলি ৰ'ব বুলি কৈছে। ইয়াৰ পাছতে 4 নম্বৰ প্ৰশ্নটো চাওঁ আহা। উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্ত্য মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা। ইয়াত এটা উদাহৰণ দিয়া আছে পুৱাত হ'লে সন্ধিয়াত। এতিয়া হ'ব কোলাত হ'লে ছায়াত, বিৰিখত গীতত, জেউতি আৰতি, বিলত চৰণত, হৈ ৰৈ, ৰাতি হ'লে মাটি। এতিয়া চাওঁ আহা আমি 5 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা। তলত শব্দ আৰু অৰ্থ দিয়া আছে আমি মিলাই লিখিব লাগে। পখী, পখীৰ অৰ্থ হৈছে চৰাই। শীতলী, শীতলীৰ অৰ্থ হৈছে চেঁচা। সোণোৱালী, সোণোৱালী মানে সোণবৰণীয়া। মৰম, মৰম মানে চেনেহ। প্ৰথম, প্ৰথমৰ অৰ্থ হৈছে আদি। টিং, টিং মানে হৈছে পৰ্বতৰ আগ বা ওখ ঠাই। ইয়াৰ পাছতে 6 নম্বৰ প্ৰশ্নটো চাওঁ আহা। মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। ওপৰৰ কবিতা ফাকি গদ্য ৰূপ হ'ল জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতা কেইফাকি গদ্য ৰূপত লিখা। ইয়াত কেইফাকিমান কবিতা দিয়া আছে আৰু সেই কবিতা কেইফাকি আমি গদ্য ৰূপত লিখিব লাগে। এতিয়া প্ৰথমটো দিয়া আছে ক নম্বৰত সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বেৰিঙাম হেতা পৰা দুখনি ওঠত। আমি গদ্য ৰূপত লিখিলে হ'ব উত্তৰ সোণালী ডাৱৰ হৈ হেতা পৰি থকা উঠ দুখনিত ৰঙা হাঁহি জিলিকাম। খ নম্বৰটোত দিছে আকাশৰ তৰা হৈ লাগি চাই ৰম সেউজীয়া শুৱনি জেউতি। উত্তৰটো চাওঁ আহা। আকাশৰ তৰা হৈ তিৰবিৰাই থাকি চাম সেউজীয়া ৰঙৰ ধুনীয়া পোহৰক। ইয়াৰ পাছতে 7 নম্বৰ প্ৰশ্নটো দিছে পাঠত থকা জনমভূমি কবিতাংশৰ মূল ভাৱ লিখা। উত্তৰ নিজৰ জন্মভূমিখন সকলো মানুহৰে অতি মৰমৰ। এই জন্মভূমিখনৰ লগত প্ৰত্যেকজন ব্যক্তিৰ বহু স্মৃতি জড়িত হৈ থাকে। এদিন এইখন জন্মভূমিতে মৃত্যু হ'ব লাগিব। কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে যে মৃত্যুৰ পিছত মানুহৰ আত্মাই জিৰণি ল'বৰ কাৰণে এই জনমভূমিতে আহে। মৃত্যুৰ পিছত চৰাই ৰূপত এই জনমভূমিৰ ওখ বৃক্ষত বাহ ল'ম বুলি কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে। মৰাৰ পিছত আকাশত তৰা হৈ তিৰবিৰোৱাৰ কথা কবিয়ে উল্লেখ কৰিছে। মৃত্যুৰ পিছত হিমালয় পৰ্বতমালাত ফুলি ৰম বুলি কবিয়ে কবিতাটোত কৈছে। নদীৰ ৰূপত দুখনি ভৰিক ধোৱাম আৰু মাটি হৈ প্ৰকৃতিৰ বুকুত মিলি থাকিম বুলি কবিয়ে কৈছে। অৱশেষত কবিয়ে কৈছে যে সোণালী ডাৱৰ হৈ হেতা পৰা উঠ দুখনিত হাঁহি বিৰিঙাম বুলি কৈছে। ইয়াৰ পাছতে আছে তোমালোকৰ কিতাপত খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। 8 নম্বৰ প্ৰশ্নটোত দিছে উপযুক্ত স্থানত যতিচিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাকি পুনৰাই লিখা। ইয়াত যতিচিহ্ন প্ৰয়োগ কৰিবলৈ কৈছে। আমি উত্তৰটো চাওঁ আহা। পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদী গীতত ইয়াত দাৰি। আকাশৰ তৰা হৈ লাগি চাই ৰম সেউজীয়া শুৱনি জেউতি। ইয়াত কমা দিবা। জোনাকত মিল হৈ বিমান পথত ৰৈ উৰে ৰাতি কৰিম আৰতি। ইয়াত দাৰি। তাৰ পাছতে 9 নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। প্ৰথমটো হৈছে জনম, জনমৰ বিপৰীত হৈছে মৰণ। শেষ, শেষ হ'লে আৰম্ভ। ছাঁ হ'লে পোহৰ। ওখ, ওখৰ বিপৰীত চাপৰ। ৰাতি, ৰাতিৰ বিপৰীত দিন। দুখীয়া, দুখীয়া হ'লে ধনী।
তাৰ পাছতে 10 নম্বৰ প্ৰশ্নটোত আছে ছবিসমূহৰ তলত দিয়া শব্দবোৰৰ খালী ঠাইসমূহ বিশেষণ পদেৰে পূৰ কৰা। তলত 3টা ছবি দিছে আৰু ড্ৰেছ দি শব্দকেইটা দিছে আমি পূৰ কৰিব লাগে। ইয়াত প্ৰথমটো হৈছে ড্ৰেছ জবা, এইটো হৈছে ৰঙা জবা, এপাহ ৰঙা জবা। তাৰপিছতে আছে ড্ৰেছ পাত, সেউজীয়া পাত হ'ব। তাৰপিছত আছে ড্ৰেছ ছাতি, এইটো হৈছে ক'লা ছাতি। তাৰপিছতে খ নম্বৰটো চাওঁ আহা। বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা। ভাল, লৰা, ক'লা, কাউৰী, নীলা, আকাশ, লেতেৰা, সৰু, মাছ, পানী, গাখীৰ, বগা। আমি এতিয়া ইয়াৰ পৰা বিশেষ্য আৰু বিশেষণ কেইটা বাছি উলিয়াব লাগে। বিশেষ্য পদসমূহ হৈছে ইয়াত লৰা, আকাশ, পানী, কাউৰী, গাখীৰ, মাছ এইকেইটা। আৰু বিশেষণ পদত হ'ব ভাল, সৰু, বগা, ক'লা, নীলা, লেতেৰা। এতিয়া আছে গ নম্বৰত জ্ঞান সম্প্ৰসাৰণ। 11 নম্বৰ প্ৰশ্নটোত দিছে কবিয়ে আকাশৰ তৰা হৈ পৃথিৱীৰ সেউজীয়া বৰণ চাবলৈ বিচাৰিছে। তুমি আকাশত উৰিব পাৰিলে কি চাবলৈ বিচাৰিবা লিখা। এইটো তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা। তাৰপাছতে 12 নম্বৰটো দিছে আৰু 13 নম্বৰটো দিছে দুটা প্ৰশ্ন, সেইকেইটা তোমালোকে নিজে চাই লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।